মই কৈ আছিলোঁ কি যে চিৰসত্য বাক্য কোনবোৰ চিৰসত্য বাক্য পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে সূৰ্য পূবফালে উদয় হয় এইবোৰ চিৰসত্য বাক্য যোনে ৰাতি ভোট দিয়ে এইবোৰ আৰু কিছুমান বাক্য তোমালোকে বহি লিখিবাচোন চিৰসত্য বাক্য কোনবোৰ হয় আৰু অভ্যাস হেবিচুৱেল একশ্যন বুলি কয় আৰু চিৰসত্য বাক্যক ইউনিভাৰ্চেল ট্ৰুথ কয় অভ্যাস হেবিচুৱেল একশ্যন দেউতা সদায় ৰাতিপুৱা খোজ কাঢ়ে মই ৰাতিপুৱা ৰঙা চাহ খাওঁ এইবোৰ হৈছে এইটো দেউতাই খোজ কাঢ়ে দেউতাৰ অভ্যাস বুজাই আছে মই ৰঙা চাহ খাওঁ এইটো মোৰ অভ্যাস বুজাই আছে আৰু সদায় হোৱা কাম যেনেকৈ দেউতা সদায় অফিচলৈ যায় মই প্ৰতিদিন বিদ্যালয়লৈ যাওঁ এই যে ধৰণৰ কামবোৰ যে সদায় হোৱা কাম অভ্যাস বুজোৱা চিৰসত্য বাক্য এইবোৰক এটা টেন্সত পেলোৱা হৈছে সেই যে প্ৰেজেণ্টৰ প্ৰথম পুতে প্ৰেজেণ্ট ইনডিফিনিট বা চিম্পল প্ৰেজেণ্ট দুটা নাম থৈছিলে যে এইটো টেন্সত পেলোৱা হৈছে ভাগে ভাগে পেলোৱা টেন্সৰ ভাগ কৰি দিয়াৰ কাৰণে আমি সুবিধামতে ইংৰাজী বাক্যটো লিখিব পাৰিম তোমালোকে মনত থবা কি ধৰণৰ বাক্যবোৰ প্ৰেজেণ্ট ইনডিফিনিটত পৰিছে ইউনিভাৰ্চেল ট্ৰুথ চিৰসত্য বাক্য অভ্যাস হেবিচুৱেল একশ্যন আৰু সদায় হোৱা কাম ৰেগুলাৰ টাস্ক ঠিক আছে আৰু ইমান ডিটেইলছত যোনে মনত ৰাখিব পাৰিবা একান্তত তোমালোকৰ আৰু সুবিধাৰ কাৰণে মই লিখি দিছোঁ এইবোৰ হৈছে কিৱৰ্ডছ মই এইবোৰক নাম দিছোঁ কিৱৰ্ডছ মই নিজে নাম দিয়া এইবোৰকো মই কিৱৰ্ডছ কিহৰ কাৰণে এতিয়া পটককৈ এই ৱাৰ্ডকেইটা চাই তোমালোকে চিনি পোৱা সেইটো কোনটা আছে দেই প্ৰতিদিন মানে এভৰিডে তোমালোকৰ কাম কাৰেক্ট টেন্সৰ কামত আহিব কিন্তু তথাপিও কৈছোঁ যিহেতু এইটো অলপ বহুতখিনি হেৰি বস্তু ইয়াত বহুত ধৰণৰ কথা আহি পৰে কেলৈ চিৰসত্য বাক্যৰ কথা আহে অভ্যাসৰ কথা আহে সেইকাৰণে তোমালোকে এই বস্তুবোৰ মনত অলপ ৰাখিব লাগিব যে চিৰসত্য বাক্য অভ্যাস কাম আৰু সদায় হোৱা কামে প্ৰেজেণ্ট ইনডিফিনিট হয় কিন্তু কাৰেক্ট টেন্সৰ কাৰণে মই অলপ সুবিধা কৰি দিব পাৰোঁ লগতে মই কিৱৰ্ডছখিনি দি দিছোঁ যাতে তোমালোকৰ সুবিধা হয় প্ৰতিদিন মানে এভৰিডে সদায় মানে অলৱেজ প্ৰায় মানে অফেন নিয়মিতভাৱে ৰেগুলাৰলি প্ৰতিমাহ এভৰি মান্থ প্ৰতি বছৰ এভৰি ইয়াৰ এই কিছুমান কিৱৰ্ডছ যদি তোমালোকে চোৱা এই কিছুমান যদি বাক্য এইবোৰৰ অসমীয়া ইংলিছ দুটা মিনিঙে মই লিখি দিছোঁ এইবোৰ বাক্য থাকিলে তোমালোকে ভাবিবা প্ৰেজেণ্ট ইনডিফিনিট টেন্স আচ্ছা ইয়াৰ বাক্য গঠন ইংৰাজীত এইটো লিখিবা কেনেকৈ ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট আকৌ আহিলে এই ভাৰ্বৰ লিষ্ট ভাৰ্ব ওৱান প্ৰথম লাইনৰ ভাৰ্ব প্ৰেজেণ্ট ফৰ্মৰ ভাৰ্ব যিটো মই কৈছিলোঁ যে গুড ইংলিছ গ্ৰামাৰৰ পৰা তোমালোকে প্ৰেজেণ্ট ফৰ্মৰ ভাৰ্ববোৰ কৰিবা সেই প্ৰেজেণ্ট ফৰ্মৰ প্ৰথম লাইনৰ ভাৰ্ব যিটো মই প্ৰেজেণ্টটো মই নাম দিছোঁ ভাৰ্ব ওৱান পাষ্টটোৰ নাম দিছোঁ ভাৰ্ব টু আৰু পাষ্ট পাৰ্টিচিপলৰ নাম দিছোঁ মই ভাৰ্ব থ্ৰী তো সেইবোৰ যদি তোমালোকে পঢ়া তেনেহ'লে কিন্তু টেন্স পাৰিবা নহ'লে নোৱাৰিবা মনত আছেনে এইটো এই যে ভাৰ্ব ওৱান এইকেইটা ভাৰ্ব লাগিব এইবোৰ নহয় তোমালোকে মুখস্থ কৰিছানে নাই ভাৰ্বৰ লিষ্ট প্ৰেজেণ্টৰ নাম মই এইবোৰ দিয়া নাম দেই ভাৰ্ব ওৱান ভাৰ্ব টু ভাৰ্ব থ্ৰী দেই যাতে তোমালোকৰ সুবিধা হয় পঢ়িবলৈ এই অসমীয়া মিনিংবোৰো পঢ়িবা তেনেহ'লে ইংলিছ লিখিব পাৰিবা আৰু এইবোৰো পঢ়িবা ঠিক আছে তাৰপিছত এই ভাৰ্ব ওৱান লাগিব কিন্তু ইয়াত অলপ কথা এটা আছে যে যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ তোমালোকৰ মনত আছেনে থাৰ্ড পাৰ্চন কোনবোৰ এই যে এইবোৰ থাৰ্ড পাৰ্চন কিন্তু ছিংগুলাৰ হ'ব লাগিব থাৰ্ড পাৰ্চনটো এইটোও থাৰ্ড পাৰ্চন হি শ্বি দেও থাৰ্ড পাৰ্চন কিন্তু দে মানে ইহঁতি এইটো প্লুৰেল এইটো ছিংগুলাৰ নহয় সেই কথাবোৰ মন দিবা এইটোও থাৰ্ড পাৰ্চন এইবোৰো থাৰ্ড পাৰ্চন পাৰ্থক্য ক'ত আছে এইটো একবচন আৰু এইবোৰ কিছে বহু বচন কিন্তু আমাক ইয়াত কথা যিটো মই কণ্ডিশ্যন দিছোঁ ইয়াত কৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ একবচন হ'ব লাগিব থাৰ্ড পাৰ্চন হ'লে নহ'ব তেনেহ'লে তাৰ লগত যিটো ভাৰ্ব বহিব তাৰ লগত এছ বা ইএছ লাগিব তাৰ পিছতে অবজেক্ট বহিব সেইকাৰণে মই ইয়াতে কিছুমান মই ভাত খাওঁ সেই বাক্যটো চব পাৰ্চনত মই লিখি দেখালোঁ পাৰ্চন মানে আগতে কৈছোঁ ব্যক্তি ছিংগুলাৰ মানে একবচন আৰু বহু বচন যেট ইজ প্লুৰেল নাম্বাৰ প্লুৰেল ফাৰ্ষ্ট পাৰ্চনত চোৱা আই দি যদি কওঁ তেনেহ'লে আই ইট ৰাইচ উই দি ক'লে উই ইট ৰাইচ
ইউ দি ক'লে ইউ ইট ৰাইচ, দে দি ক'লোঁ দে ইট ৰাইচ, দ্য বয়েজ ইট ৰাইচ। কিন্তু থাৰ্ড পাৰ্চন এইটো চোৱা, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, হি ইটছ ৰাইচ, শ্বি ইটছ ৰাইচ, ভাৰ্বৰ লগত এছ লাগিছে কেলেনো কৈছে যে থাৰ্ড পাৰ্চন ছিংগুলাৰ যদি পোৱা তেনেহ'লে ভাৰ্বৰ লগত কি লাগিব এছ, সেইকাৰণে শ্বি ইটছ, দ্য বয় ইটছ। কিন্তু দ্য বয় ল'ৰাটো বুজাইছে, কিন্তু ইয়াত চোৱা দ্য বয়েজ ল'ৰাবোৰ, সেইকাৰণে ইয়াৰ লগত এছ লাগিছে, ইয়াৰ লগত এছ লগা নাই। খুব ভালকৈ মন দিয়া কথাটো, মই বাৰে বাৰে কৈ আছোঁ, এটা টেন্স বুজাইছোঁ। আৰু এতিয়া আমি বাক্য লিখা শিকিম। চোৱাচোন, দেউতা সদায়, মই ইয়াত কি দিছোঁ অফিচলৈ যায়, দেউতা সদায় অফিচলৈ যায়। ইয়াত ছাবজেক্ট কোন দেউতা, ইয়াত ছাবজেক্ট কোন দেউতা, ঠিক আছে। ভাৰ্ব কোনটো যায়, ইয়াত ভাৰ্ব যায়, আৰু অফিচটো হ'ব অবজেক্ট, ঠিক আছে। আমাৰ প্ৰথমে মই কৈছোঁ এইটো বাক্য গঠন সদায় ফ'ল' কৰিবা। মই যেতিয়া ট্ৰান্সলেশ্যন দিম কৰিবলৈ তোমালোকে বাক্য গঠন ফ'ল' কৰিবা। প্ৰথম আমাৰ চিনি পাব লাগিব, যেনেকৈ ছাপ'জ ইয়াত দিছে দেউতা সদায় অফিচলৈ যায়, ইয়াত সদায় আছে, সদায়টো পোৱাৰ লগে লগে আমাৰ মাইণ্ডত আহিব যে সদায়টো কোন টেন্সত নিচে লিখাইছিলে, সদায়টো প্ৰেজেণ্ট ইনডিফিনিট টেন্স। তাৰ বাক্য গঠন কি, তাৰ বাক্য গঠন হৈছে ছাবজেক্ট ভাৰ্ব ওৱান প্লাছ অবজেক্ট। কিন্তু থাৰ্ড পাৰ্চন যদি আমাক দিয়ে তেনেহ'লে এছ লগাব লাগিব। তো দেউতাটো থাৰ্ড পাৰ্চনত পৰিব, কেলৈ ফাৰ্ষ্ট আৰু ছেকেণ্ড পাৰ্চনত কি আছে, আমি, মই আৰু তুমি, তাৰমানে বাকী চব থাৰ্ড পাৰ্চনত কৈছিলোঁ, দেউতা কোন পাৰ্চনত পৰিলে থাৰ্ড পাৰ্চন, আৰু দেউতা এজনক বুজাইছে সেইকাৰণে ছিংগুলাৰ নাম্বাৰ, তেনেহ'লে আমাৰ ভাৰ্বৰ লগত লাগিব। যি নহওক প্ৰথম আমি লিখিম ছাবজেক্ট। তো ছাবজেক্ট আমাৰ ইয়াত দেউতা মানে ফাদাৰ, তাৰপিছত লিখিব গৈছে, চোৱা ইয়াত কি লিখিব গৈছে ভাৰ্ব, ঠিক আছে। তো ভাৰ্ব ইয়াত কোনটো যায়, যোৱা মানে কি, এই যে যোৱা মানে মনত, এই ভাৰ্বৰ লিষ্ট এতিয়াহে কামত আহিব তোমালোকৰ, যদি তোমালোকৰ মনত আছে ভাৰ্বৰ লিষ্ট মই অলপ আগত দেখাইছিলোঁ। যোৱা মানে কি মনত আছেনে কাৰোবাৰ, যোৱা মানে এইটো চোৱা, যোৱা মানে গো, ভাৰ্বৰ লিষ্টত লিখাইছিলোঁ যোৱা মানে গো। তোমালোকে বাৰে বাৰে কৈ আছোঁ ভাৰ্বৰ লিষ্ট মুখস্থ কৰিবা, যোৱা মানে গো। এতিয়া আমাৰ ইয়াত লগাম ফাদাৰ গো, ঠিক আছে। কিন্তু ফাদাৰ থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নাম্বাৰ, ফাদাৰ যে গো লগালে নহ'ব, কেলেনো দেউতা দেখোন থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, ইয়াত কৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে এছ ইয়েছ হ'ব, সেইকাৰণে আমাৰ ইয়াত কি লগাব লাগিব ফাদাৰ গোজ, বুজি পাইছানে, গোজ টু অফিচ। তোমালোকে এতিয়া সৰু আছাতো, সদায়তো লাষ্টত লিখিলেও ভুল নহয়, কেলৈ গ্ৰেমেটিকেলি তোমালোকে শুদ্ধ লিখিছা। তো এইটো শুনিবলৈ ভাল লগাৰ কাৰণে আমি এনেকুৱা কওঁ, ফাদাৰ অলৱেজ গ'জ টু অফিচ। এইটো কোনে কাটিব নোৱাৰে তোমালোকৰ গ্ৰেমেটিকেলি, ৰাইট দিবই লাগিব, কিন্তু শুনিবলৈ ভাল লাগে যে আমি অসমীয়াতো কিছুমান কথা কওঁ শুনিবলৈ ভাল, সেইকাৰণে আমি লিখিম কি ফাদাৰ অলৱেজ গ'জ টু অফিচ। সূৰ্য পূব ফালে উদয় হয়, এইটো চিৰসত্য বাক্য। সূৰ্য পূব ফালে উঠে হয় নহয়, এইটো চিৰসত্য বাক্য। চিৰসত্য বাক্য মই কৈছিলোঁ ইউনিভাৰ্চেল ট্ৰুথ বুলি কয় যে, সেইটো তাৰমানে এইটো এনেকৈ লিখিব লাগিব প্ৰেজেণ্ট ইনডিফিনিটৰ বাক্য গঠনৰ নিচিনা। তো সূৰ্যক কি কয়, ইয়াত ছাবজেক্ট কোনটো সূৰ্য, হয়নে নাই, ইয়াত ছাবজেক্ট, ঠিক আছে। উদয় হোৱাটো হৈছে অবজেক্ট। ছেম একে কথা, তোমালোকে যদি ভাৰ্বল লিষ্ট দেখা, যেনেকৈ মই গ'ৰ ভাৰ্বল লিষ্টটো, তেনেকৈ যদি তোমালোকে কি কয় গুড ইংলিছ গ্ৰামাৰটো চোৱা 60 পেজত, তেতিয়া উদয় হোৱাৰ মিনিংটো তাতে ওলাই যাব। মই বাৰে বাৰে কৈ আছোঁ, গুড ইংলিছ গ্ৰামাৰত অসমীয়া মিনিং পঢ়ি, অসমীয়াৰ পৰা ইংলিছৰ মিনিংটো পঢ়ি তাত 3টা লিষ্ট মুখস্থ কৰিবা। তো সূৰ্য মানে দ্য ছান, মই আৰ্টিকেল পঢ়াওঁতে কৈছিলোঁ প্ৰাকৃতিক যিবোৰ চিৰসত্য বস্তু, যেনেকৈ সূৰ্য, চন্দ্ৰ, পৃথিৱী, বহে দ্য ছান, ঠিক আছে।
দ্য ছান উদয় হোৱাক কয় ৰাইজ, RISES, ঠিক আছে। কিন্তু সেয়া দ্য ছানটো তো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কেলে আমি এটা বস্তু জানো যে মই আমি তুমি তোমালোকে, মই আমি ফাৰ্ষ্ট পাৰ্চন, তুমি তোমালোকে ছেকেণ্ড পাৰ্চন, বাকী চব থাৰ্ড পাৰ্চন। তাৰমানে দ্য ছানটো থাৰ্ড পাৰ্চনত পৰিছে, সেইকাৰণে ইয়াৰ লগত আমি লগালোঁ এছ, ৰাইজেছ। ইন দ্য ইষ্ট, ইন দ্য সেইকাৰণে লগালোঁ কেলে কোনো দিশ বুজালে আমি তাৰ আগত ইন দ্য লগাওঁ। ইন দ্য ইষ্ট, ইষ্ট মানে পূব দেই। মই ৰাতিপুৱা খোজকাঢ়োঁ, ঠিক আছে। ৰাতিপুৱা খোজকাঢ়ে, সদায় খোজকাঢ়ে, সেইকাৰণে মই ইয়াত ছাবজেক্ট কোন? মই, ঠিক আছে। তো মই আইটো কোন পাৰ্চন? ফাৰ্ষ্ট পাৰ্চন, ঠিক আছে। সেইকাৰণে খোজকাঢ়াক তোমালোকে সেয়া চাবা, খোজকাঢ়া মানে কি হয়? ৱাক। আই ৱাক ইন দ্য মৰ্ণিং। ঠিক আছে। ছোৱালীজনী গান গায়, ছোৱালীজনী মানে এজনী ছোৱালীক বুজাইছে, দ্য গাৰ্ল, ঠিক আছে। তাতো যদি তোমালোকে চোৱা ভাৰ্বল লিষ্টত গান গোৱাৰ মিনিং নিশ্চয় আছে। গান গোৱাৰ যদি মিনিং তোমালোকে চোৱা, তাতো ভাৰ্বল লিষ্টত চাবা গান গোৱা মানে আছে চিং। মই লিখিও দিছিলোঁ চাগে, গান গোৱা মানে চিং। বাৰে বাৰে কৈছোঁ ভাৰ্বল লিষ্ট পঢ়া, চিং। তো গান বেলেগ কথা দেই। গান মানে গানটো হৈছে অবজেক্ট, চং। ছোৱালীজনী হৈছে কি? ছাবজেক্ট, হয় নহয়? গানটো হৈছে চং, যিটো হৈছে কি? অবজেক্ট। আৰু গাইটো হৈছে ভাৰ্ব। মন দিবা কিন্তু তোমালোকে বস্তুটো, গোৱাটো হৈছে ভাৰ্ব, গানটো হৈছে যিটো গানটোক ইংলিছত কয় চং, এইটো হৈছে অবজেক্ট। তো আমাৰ প্ৰথমটো আমি জানো কি ছাবজেক্টৰ পাছত কি লিখা আছে বাক্য গঠনত? ছাবজেক্টৰ পাছত ভাৰ্ব লিখিব লাগে। সেইকাৰণে আমি লিখিছোঁ দ্য গাৰ্ল চিং, তাৰপিছত ভাৰ্ব চং। একে কথা আকৌ মই ৰিপিট কৰি আছোঁ। গাৰ্ল কোন পাৰ্চন? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে আমি তাৰ লগত কি লগাম? এছ, দ্য গাৰ্ল চিংছ। ইয়াত কিন্তু লগোৱা নাই, কিয়নো আই ফাৰ্ষ্ট পাৰ্চন। তোমালোকে যদি কোনোবাই প্ৰশ্ন সোধে যে ইয়াত এছ লগোৱা নাই, ইয়াত কিয় লগাইছা? কিয়নো আই ফাৰ্ষ্ট পাৰ্চন। কিয় লগাম? কেলে আমাৰ প্ৰেজেণ্ট ইনডিফিনিটৰ ৰুলছ কি? বাক্য গঠনত ভাৰ্ব ওৱানে লাগিব। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ লগত SES হ'ব। বুজি পাইছানে কথাটো? তাৰপিছত ছোৱালীবোৰে গান গায়। ইয়াত ছোৱালীজনী দিছিলে আৰু ইয়াত দিছে ছোৱালীবোৰে, ঠিক আছে। এইটো হৈছে ছাবজেক্ট, ঠিক আছে। আৰু গায় আৰু গান কোৱা, অলপ আগতে কৈছোঁ গান কি হয়? অবজেক্ট, আৰু গায়টো হয় কি? ভাৰ্ব। বুজি পাইছা? তো চেম মই একে বাক্য দিয়াৰ সেইটোৱে কাৰণ, ইয়াত ছোৱালীজনী থাৰ্ড পাৰ্চন, ছোৱালীবোৰো থাৰ্ড পাৰ্চন। তাৰ মাজতো কি কথা যে থাৰ্ড পাৰ্চন কি হ'ব লাগিব? ছিংগুলাৰ নাম্বাৰ। ছোৱালীজনীক ছিংগুলাৰ মানে একবচন, এজনীক বুজাই আছে নে নাই? আৰু ছোৱালীবোৰ কেইবাজনী ছোৱালীক বুজাই আছে, সেইকাৰণে দ্য গাৰ্ল ছোৱালীজনী, আৰু ছোৱালীবোৰ বুলি লিখিছোঁ দ্য গাৰ্লছ। বুজি পাইছা? কিন্তু আমাকতো কৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'লেই লগাবলৈ, প্লুৰেল হ'লে লগাব কোৱা নাই। এইটো চোৱা, দ্য বয় ইটছ লিখিছিলোঁ, কিন্তু দ্য বয়েজ ইট লিখিছোঁ, কেলৈ? ল'ৰাবোৰ বুজাইছে। আমাক ইয়াত কি লিখিব? দ্য গাৰ্লছ চিং চং। বুজি পাইছা? তোমালোকে কিছুমান হোমৱৰ্ক কৰিবা আৰু মোক দেখাবা। মই হোমৱৰ্কবোৰ ফটো মাৰি পঠাই দিছোঁ দেই।